মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত 2024 চনৰ অৰ্থাৎ যোৱা বছৰৰ যিখন নবোদয়ৰ ক্লাছ 6ৰ বাছনি পৰীক্ষাৰ কুৱেশ্যন পেপাৰ আছিল, ইয়াৰে খণ্ড 3 ভাষা পৰীক্ষাৰ তোমালোকক উত্তৰখিনি কৈ দিয়াৰ লগতে মই ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাই থাকিবা। গতিকে খণ্ড নম্বৰ 3 আছিলে ভাষা পৰীক্ষা। ভাষা পৰীক্ষাৰ যিখিনি নিৰ্দেশনা দিয়া থাকে এইখিনি প্ৰথমতে আমি ধুনীয়াকৈ মনোযোগেৰে 2-3 বাৰমান পঢ়িব লাগে, ঠিক আছে। উত্তৰখিনি কৰাৰ আগতে কি লিখা আছে, নিৰ্দেশনা আমাক কি দিছে, এই নিৰ্দেশনাখিনি পঢ়াটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। গতিকে আমি পঢ়োঁ আহাচোন। ইয়াত কৈছে যে এই খণ্ডটোত 4টা অনুচ্ছেদ আছে, অৰ্থাৎ খণ্ড নম্বৰ 3 হৈছে ভাষা পৰীক্ষা, হয়নে? এই খণ্ডটোত 4টা অনুচ্ছেদ আছে। যেনে চোৱাচোন, ইয়াতে অনুচ্ছেদ 1, অনুচ্ছেদ 2 আৰু তলৰ ফালে আছে 2টা অনুচ্ছেদ, অনুচ্ছেদ নম্বৰ 3 আৰু অনুচ্ছেদ নম্বৰ 4। এনেকৈ তোমালোকৰ এইবাৰৰ পৰীক্ষাটো 4টাকৈ অনুচ্ছেদ থাকিব ভাষা পৰীক্ষা, ঠিক আছে। নেক্সট কি কৈছে চোৱাচোন, প্ৰত্যেক অনুচ্ছেদতে 5টাকৈ প্ৰশ্ন আছে আৰু এই অনুচ্ছেদখিনিত অৰ্থাৎ এইখিনি তোমালোকে পঢ়িব লাগিব, হয়নে? এইটো অনুচ্ছেদৰ এইখিনি পঢ়িব লাগিব। পঢ়াৰ পিছত এইখিনিৰ ৰিলেটেড অৰ্থাৎ এইখিনিত থকা প্ৰশ্নৰ উত্তৰখিনি এইখিনিতে আছে। গতিকে ইয়াৰ পৰা কেইটামান প্ৰশ্ন দিছে, ঠিক আছে। 5টাকৈ প্ৰশ্ন তোমালোকক দিয়া আছে। তাৰপিছত কি কৈছে চোৱাচোন, যে প্ৰত্যেকটো অনুচ্ছেদক মনোযোগেৰে পঢ়িব দিছে। মনোযোগেৰে পঢ়া আৰু তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা। এই অনুচ্ছেদকেইটা ভালদৰে পঢ়ি ইয়াৰ পৰা কেইটামান প্ৰশ্ন দিছে, এই প্ৰশ্নকেইটা দিছে চোৱা, এই প্ৰশ্নকেইটাৰ উত্তৰকেইটা তোমালোকক ধুনীয়াকৈ কৰিবলৈ কৈছে। নেক্সট কি কৈছে চোৱাচোন, নেক্সট কৈছে যে প্ৰত্যেক প্ৰশ্নৰ বাবে 4টাকৈ সম্ভাৱ্য উত্তৰ দিয়া হৈছে, ক্ৰম সংখ্যা A, B আৰু C আৰু D কৈ। অৰ্থাৎ এই যিটো প্ৰশ্ন আছে, যেনে ভাগৰৰ সমানাৰ্থক শব্দ হ'ল, ইয়াতে 4টা অপশ্যন দিয়া আছে, হয়নে? A, B, C, D 4টা তোমালোক কি দিছে, অপশ্যন দিছে। এই অপশ্যন কেইটাৰ ভিতৰত এটা উত্তৰহে শুদ্ধ। সেই শুদ্ধ উত্তৰটো তোমালোক কি কৈছে, সেই শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ কৈছে। আৰু OMR উত্তৰ পত্ৰত প্ৰশ্নৰ কাষৰ সংখ্যাৰ কাষৰ বৃত্তটো কলা কৰিব দিছে। গতিকে গুণোৎসৱত যেনেকৈ তোমালোক OMR চিট আছিলে, হয়নে? যেনে 1 নম্বৰৰ প্ৰশ্নত 4টাকৈ অপশ্যন দিয়া আছিল, এনেকুৱা ধৰণে যিটো শুদ্ধ হয় A, B, C, D, যদি C নম্বৰটো শুদ্ধ হয় তোমালোকে এনেকুৱা ধৰণে কালাৰ কৰিবলৈ লাগিব। গতিকে আশা কৰিছোঁ এইখিনি ধুনীয়াকৈ বুজি পালা। এতিয়া আমি অনুচ্ছেদ কেইটা পঢ়োঁ আহাচোন। অনুচ্ছেদ 1ত কি দিছে চোৱাচোন, অনুচ্ছেদ 1ত দিছে যে ৰবট হ'ল এটা বিশেষ যন্ত্ৰ, ই কম্পিউটাৰৰ পৰা পোৱা নিৰ্দেশ অনুসৰি চলে আৰু কাম কৰে। নিশ্চয় তোমালোকে ৰবট দেখিছাই, ৰবট কেনেকুৱা, প্ৰায় মানুহৰ নিচিনা, হয়নে দেখাত? গতিকে এই ৰবটটোৱে কম্পিউটাৰৰ পৰা নিৰ্দেশ অনুসৰি চলে আৰু কাম কৰে, আৰু ই যন্ত্ৰ হোৱাৰ বাবে ভুল নকৰে আৰু ভাগৰো নালাগে, ই কেতিয়াও অভিযোগো নিদিয়ে। আৰু ই যিহেতু যন্ত্ৰ হয়, হয়নে? ৰবটটো এটা যন্ত্ৰ, গতিকে ই কেতিয়াও ভুল নকৰে, কাৰণ ই কম্পিউটাৰে যি নিৰ্দেশ দিয়ে যেনেকৈ কৰিব দিয়ে ঠিক তেনেকুৱা ধৰণে কৰে, আৰু ইয়াৰ কোনো ধৰণৰ ভাগৰ নালাগে। যিহেতু ভাগৰ নালাগে, কম্পিউটাৰৰ পৰা নিৰ্দেশ অনুসৰি চলে, গতিকে ই কেতিয়াও অভিযোগ নিদিয়ে। নেক্সট কি দিছে চোৱাচোন, ৰবট আমাৰ চাৰিওফালে আছে, কিছুমান ৰবট সামগ্ৰী তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে ৰবট গাড়ী নিৰ্মাণ কাৰ্যত সহায় কৰিব পাৰে, হয়। কিছুমান ৰবট বিপদজনক স্থানৰ অন্বেষণত ব্যৱহাৰ কৰা হয়, যেনে জ্বালামুখী। কিছুমান ৰবটে ঘৰৰ চাফ চিকুণ কামতো সহায় কৰিব পাৰে। গতিকে ৰবটে আমাৰ দৈনন্দিন জীৱনত কেনেকৈ সহায় কৰিব পাৰে বহুতেই জানা, আৰু বহুতেই তোমালোকে নাজানা। তোমালোকে গুগলত চাৰ্চ কৰি চাবাচোন যে ৰবটে আমাক কেনেদৰে সহায় কৰিব পাৰে। তোমালোকে তাত দেখিবা যে ৰবটে কি কৰে, গাড়ী নিৰ্মাণ কাৰ্যত সহায় কৰিব পাৰে। কিছুমান ৰবটে বিপদজনক স্থানৰ অন্বেষণত ব্যৱহাৰ কৰা হয়। কিছুমান ৰবটে ঘৰৰ যি চাফ চিকুণ কামত ব্যৱহাৰ কৰা হয়, আৰু কিছুমান ৰবটে শব্দও চিনাক্ত কৰিব পাৰে। লগতে ই টেলিফোন কলৰ উত্তৰ দিয়াটো সহায় কৰিব পাৰে। কিছুমান ৰবট দেখিবলৈ মানুহৰ দৰে, আৰু বেছিভাগ ৰবট দেখিবলৈ যন্ত্ৰৰ দৰে। এতিয়া এইখিনি আমি পঢ়িলোঁ, হয়নে? এইখিনিৰ পৰা আমাক কেইজন প্ৰশ্ন দিছে। এতিয়া চোৱাচোন 61 নম্বৰ কুৱেশ্যনটোত কি দিছে। কুৱেশ্যনটোত কৈছে যে ভাগৰৰ সমানাৰ্থক শব্দ হ'ল, সমানাৰ্থক শব্দ মানে কি, একে অৰ্থ বুজোৱা শব্দ, অৰ্থাৎ সমানাৰ্থক শব্দ, হয়নে? যেনেকুৱা ঘৰৰ সমানাৰ্থক শব্দ কি হয়, গৃহ, আলয়। চকুৰ সমানাৰ্থক শব্দ কি হয়, অক্ষি, নয়ন। এনেকুৱা ধৰণে ভাগৰৰ সমানাৰ্থক শব্দ কি হ'ব সুধিছে। অপশ্যনবোৰলৈ মন কৰা। অপশ্যন এ আছিলে অন্বেষণ, অপশ্যন বিত আছিলে দুৰ্বল লগা, অপশ্যন চিত আছিলে খালী, আৰু অপশ্যন নম্বৰ ডিত আছিলে বিপদজনক। ভাগৰ লগা মানে কি, দুৰ্বল লগা, হয়নে? দুৰ্বল হোৱা, অৰ্থাৎ কোনো এটা কাম যদি বহুত সময় ধৰি কৰোঁ আমাৰ কি লাগে, ভাগৰ লাগে। গতিকে এই অপশ্যনবোৰৰ বাবে শুদ্ধটো কি হ'ব, অপশ্যন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ। ভাগৰৰ সমানাৰ্থক শব্দ কি হ'ব, দুৰ্বল লগা হ'ব। আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা। এতিয়া আমি 62 নম্বৰ কুৱেশ্যনটো চাওঁ আহাচোন কি দিছে।
কুৱেশ্যনটোত দিছে যে ৰবটে ভুল নকৰে কাৰণ ই ডেছ ৰবটে ভুল নকৰে কিহৰ কাৰণে অপশ্যন এত আছিলে ই এটা যন্ত্ৰ অপশ্যন বিত আছিলে কম্পিউটাৰৰ দ্বাৰা দিয়া নিৰ্দেশ পালন কৰে অপশ্যন চিত আছিলে দেখিবলৈ মানুহৰ দৰে আৰু অপশ্যন নম্বৰ ডিত আছিলে ভাগৰ নালাগে ৰবটে ভুল এই কাৰণে নকৰে কিহৰ কাৰণে নকৰে কাৰণ ই হৈছে এটা যন্ত্ৰ গতিকে চোৱা আমি ইয়াতে পাইছিলোঁ হয়নে যে ই যন্ত্ৰ হোৱা বাবে এইখিনি চোৱা ই যন্ত্ৰ হোৱা বাবে ভুল নকৰে গতিকে অপশ্যন এই নম্বৰ দিয়া আছে ৰবটে ভুল নকৰে কাৰণ ই এটা যন্ত্ৰ আৰু ইয়ে কি কৰে কম্পিউটাৰৰ পৰা নিৰ্দেশ অনুসৰি চলে আৰু কাম কৰে গতিকে এনে ধৰণে তোমালোকে উত্তৰবোৰ ধুনীয়াকৈ অনুচ্ছেদ কেইটা পঢ়ি উত্তৰসমূহ উলিয়াবলৈ তোমালোকে লাগিব ঠিক আছে আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা এতিয়া আমি নেক্সট প্ৰশ্নটো চাওঁ আহা প্ৰশ্ন নম্বৰ 63 অনুচ্ছেদ অনুসৰি নিম্নলিখিত কোনটো কামত ৰবট উপযোগী নহয় অনুচ্ছেদ অনুসৰি মানে কি এই অনুচ্ছেদটোৰ মতে কৈছে এই অনুচ্ছেদ 1 মতে কৈছে যেটো অনুচ্ছেদ 1 আমি উত্তৰখিনি কৰি আছো এই অনুচ্ছেদটোৰ কথা কৈছে তো এই অনুচ্ছেদটো অনুসৰি নিম্নলিখিত অৰ্থাৎ নিম্নলিখিত মানে তলত দিয়া কোনটো কামত ৰবট উপযোগী নহয় এটা অপশ্যন চোৱা এইটা আছিলে ঘৰৰ চাফচিকুণ অপশ্যন বিত আছিলে টেলিফোন কলৰ উত্তৰ দিয়া অপশ্যন চিত আছিলে গাড়ীৰ নিৰ্মাণ আৰু অপশ্যন নম্বৰ ডিত আছিলে লৰা ছোৱালীক পঢ়ুৱা গতিকে এই অনুচ্ছেদটোত মতে কোনটো কামত ৰবট উপযোগী নহয় সুধিছে তেওঁৰ ঘৰৰ চাফচিকুণত এইটো ৰবট উপযোগী হয় হয়নে টেলিফোন কলৰ উত্তৰ দিয়াত ৰবট উপযোগী হয় গাড়ী নিৰ্মাণ কৰাটো ৰবট উপযোগী হয় কিন্তু লৰা ছোৱালী পঢ়ুৱা কামত ৰবট উপযোগী নহয় গতিকে সেইটোৱে আমাক সুধিছে যে তলৰ কোনটো কামত ৰবট উপযোগী নহয় তে অপশ্যন নম্বৰ ডি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ লৰা ছোৱালী পঢ়ুৱা কামত ৰবট উপযোগী নহয় কাৰণ ৰবটৰ কেতিয়াবা ভুল হ'ব পাৰে আমি যদি কোনো এটা বস্তু ভুলকৈ শিকো হেতু আমাৰ ভুলেই হৈ থাকিব হয়নে গতিকে অপশ্যন ডি হ'ব কাৰেক্ট আনসাৰ এটা 64 নম্বৰ কুৱেশ্যনটো চোৱা নিম্নলিখিত কোনটো শব্দ বিপদজনকৰ বিপৰীতাৰ্থক সুধিছে অৰ্থাৎ বিপৰীত অৰ্থ বুজা শব্দ কি হ'ব বিপদজনকৰ বিপৰীত অৰ্থ বুজা শব্দ সুধিছে অপশ্যন এ আছিলে অন্বেষণ অপশ্যন বিত আছিলে সুৰক্ষিত অপশ্যন চিত আছিলে ভাগৰ লগা আৰু অপশ্যন নম্বৰ ডিত আছিলে চিনাক্ত কৰা এই অপশ্যনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বিত থকাটো সুৰক্ষিত হয়নে বিপদজনক মানে কি বহুত বেছি কোনো এটা বিপদ হোৱা বা বিপদজনক বহুত বেছি মানে কোনো এটা কামত বিপদ হ'ব পাৰে এনেকুৱা ধৰণৰ বুজায় গতিকে বিপদজনকৰ বিপৰীতাৰ্থক বিপৰীত কি হ'ব সুৰক্ষিত হ'ব গতিকে অপশ্যন নম্বৰ বি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনটি আমি চাওঁ আহাচোন কুৱেশ্যন নম্বৰ 65 নিম্নলিখিত কোনটো কথা ৰবটৰ বিষয়ে শুদ্ধ নহয় অপশ্যন এ আছিলে বেছিভাগ ৰবট দেখিবলৈ যন্ত্ৰৰ দৰে অপশ্যন বিত আছিলে ৰবটে ভুল নকৰে অপশ্যন চিত আছিলে ৰবট বহুত উপযোগী আৰু অপশ্যন নম্বৰ ডিত আছিলে ৰবট দেখিবলৈ মানুহৰ দৰে এতিয়া কুৱেশ্যনটো তোমালোকে ভালদৰে চোৱা আমাক কুৱেশ্যনত সুধিছে কি আমাক সুধিছে যে নিম্নলিখিত কোনটো কথা ৰবটৰ বিষয়ে শুদ্ধ নহয় সুধিছে গতিকে আমি জানো যে বেছিভাগ ৰবট দেখিবলৈ যন্ত্ৰৰ দৰে আমি ইয়াতে পাইছিলোঁ চোৱাচোন ইয়াতে আছে বেছিভাগ ৰবট দেখিবলৈ যন্ত্ৰৰ দৰে গতিকে এইটো শুদ্ধ ঠিক আছে এইটো শুদ্ধ অনুচ্ছেদটোৰ মতে নেক্সট কি দিছে ৰবটে ভুল নকৰে হয়নে এইটো শুদ্ধ আমাক শুদ্ধ নহয় কোনটোহে সুধিছে ৰবটে ভুল নকৰে বুলি ইয়াতে উল্লেখ আছে কিন্তু ৰবটে ভুল নকৰে বুলি যদি উল্লেখ আছে ৰবটে কিন্তু ভুল কৰে ঠিক আছে যদি আমি অনুচ্ছেদটো ফলো কৰিহে আমি উত্তৰটো কৰিব লাগিব ঠিক আছে ইয়াত যেটো লিখা আছে এই যন্ত্ৰ হোৱাৰ বাবে ভুল নকৰে গতিকে এইটো শুদ্ধ আমাক কোনটো শুদ্ধ নহয় এইটোৱে সুধিছে নেক্সট দিছিলে ডি নম্বৰটো বেছিভাগ ৰবট দেখিবলৈ মানুহৰ দৰে বেছিভাগ ৰবট কি কৈছে দেখিবলৈ মানুহৰ দৰে বুলি কৈছে এইটো বাক্য আমি পাইছো যে বেছিভাগ দেখিবলৈ কি হয় ৰবট দেখিবলৈ কি হয় মানুহৰ দৰে এইটো শুদ্ধ ইয়াতে শুদ্ধ নহয় কোনটো সুধিছে গতিকে অনুচ্ছেদটোৰ মতে ৰবট বহুত উপযোগী এইটো অনুচ্ছেদত উল্লেখ নাই গতিকে এইটোৱে শুদ্ধ নহয় ঠিক আছে অপশ্যন নম্বৰ সি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা সম্পূৰ্ণ ভিডিও তোমালোকে আমাৰ এপত পাবা যিসকল বন্ধু বান্ধৱী বা ছাত্ৰ ছাত্ৰীয়ে আমাৰ এপটো ডাউনলোড কৰা নাই এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা মাত্ৰ 199 টকা তোমালোকে 1 বছৰৰ কাৰণে অনলাইন ক্লাছ কৰিব পাৰিবা গতিকে এতিয়াই তোমালোকে আমাৰ এপটো ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি ডাউনলোড কৰা অথবা আমাক হোৱাটছএপত মেছেজ কৰা আমি তোমালোকৰ গোটেইখিনি ডিটেইলছ তোমালোকক বুজাই দিম